Hey guys, Mousumi Hazarika channel to আপোনাক স্বাগতম জনাইছো। আজি বতৰটো বহুত বেয়া আৰু বাহিৰত অলপ বৰষুণ দিয়ে আছে। তো এতিয়া সন্ধিয়া খাবৰ কাৰণে ৰিয়াঞ্জু দেউতাকে চাহৰ লগত কিবা এটা খাব খোজে। তো ভাবিলো আজি মমোকে বনাও। মোৰ মমোটো অলপ জুচি টাইপ হয়। আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্ট অফ অল লাষ্টলৈকে চাই থাকক, তেতিয়া আপোনালোকে গম পাব যে মই জুচি মমো কেনেকৈ বনালো। আপোনালোকে ঘৰত ইজিলি বনাব পাৰে আৰু ৰেচিপিটো বহুত সিম্পল হয় মোৰ। মমোৰ লগত অলপমান চুপ বনাম আৰু অলপমান বিলাহী চাটনি বনাম। ভিডিঅ'টো চাই থাকক আৰু বাহিৰৰ অলপমান বতৰ দেখাওঁ আপোনালোকক যে বতৰটো কেনেকুৱা হৈ আছে। ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, এতিয়া অলপমান বতৰটো ভাল হৈছে। ৰিয়াঞ্চৰ কাপোৰখিনি বাহিৰত মেলি থোৱা আছে, মই এইখিনি সোমাই লৈ যাওঁ। ৰিয়াঞ্চৰ দেউতাক আহি পাইছে, মাংস আৰু বিলাহী আনিব দিছিলোঁ। বনাব আৰম্ভ কৰোঁ ব'লকচোন মমোখিনি। মই ইয়াতে মাংসখিনি ভালকৈ ধুই লৈ মই কুকাৰৰ 5-6টামান চিটি মৰাকৈ দি দিম। ইয়াতে এতিয়া দিম মই অকণমান নিমখ আৰু দিম অলপমান পানী দি লৈ এতিয়া কুকাৰটো গেছত দি দিম। দি লৈ 5-6টামান চিটি মৰাকৈ দিম। এতিয়া ইয়াতে মই ময়দাখিনি ভালকৈ মঠি ল'ম। নিমখ অলপ দি দিছোঁ, দি লৈ এতিয়া ভালকৈ পানী দি মই মঠি ল'ম ময়দাখিনি। মঠা হৈ গৈছে আৰু এতিয়া আমি বনাম বিলাহী চাটনিখিনি। এতিয়া বিলাহী চাটনিখিনি অলপ বিলাহী, আদা, নহৰু আৰু জলকীয়াখিনি এতিয়া মই বইল হ'ব দিম। মই ইয়াতে গাইজ ভেজিটেবল চপাৰ লৈছোঁ। এইটো মোৰ কাৰণে বহুত সুবিধা হৈ যায় আৰু মই পটককৈ ধৰক পিঁয়াজ চিয়াজবিলাক কাটিব পাৰোঁ, নহ'লে হাতেৰে কাটোতে বহুত দেৰি হৈ যায়। চাওকচোন কি ধুনীয়াকৈ হৈছে। আৰু এয়া ৰৈ থোৱা চুপখিনি আৰু এয়া মাংসখিনি। চুপখিনি আপোনালোকে থৈ দিব, পাছত চুপ বনাব পাৰিব মাংস চুপখিনি। এতিয়া বইল কৰা মাংসখিনি সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ মই হাতেৰে। পিঁয়াজখিনি যে মই কাটি থৈছিলোঁ তাতে অলপমান জলকীয়া দিলোঁ। জলকীয়া দিলে অলপমান খোৱাত টেষ্ট হয় আৰু আপোনালোকে দিবও পাৰে, নিদিবও পাৰে, সেইটো আপোনালোকৰ ওপৰত কথা আৰু। ইয়াতে কেৰাহীখন গৰম হৈ গৈছে, মই দি দিছোঁ অকণমান ৰিফাইন তেল। দি লৈ এতিয়া ৰিফাইন তেলখন যেতিয়া গৰম হৈ যাব তেতিয়া মই দিম বইল কৰা মাংসখিনি। মাংসখিনি যেতিয়া অকণমান ভাজা হৈ যাব মই দিম পিঁয়াজখিনি, যোনখিনি কাটি থৈছিলোঁ পিঁয়াজ আৰু জলকীয়াখিনি দি দিম মই এতিয়া। দি লৈ এইখিনি ভালকৈ ভাজি ল'ম। মানে ভাজি লওঁ কাৰণ গাইজ মই অলপ কেঁচা কেঁচা গোন্ধ এটা আহে পিঁয়াজৰ, সেইকাৰণে মই মাংসখিনি আৰু পিঁয়াজখিনি অকণ ভাজি লওঁ। আৰু ইয়াতে দিলোঁ অকণমান নিমখ। আমাৰ এইখিনি ভালকৈ ভাজা হৈ গৈছে। এতিয়া বনাম বিলাহী চাটনিখিনি। বিলাহী চাটনিখিনি বনাবৰ কাৰণে মোৰ বিলাহীখিনি বইল কৰা হৈ গৈছে আৰু এতিয়া বিলাহীখিনি অলপ গুচাই দিছোঁ বাকলিখিনি। এতিয়া দিম মিক্সিত। আমাৰ পেষ্ট বনোৱা হৈ গৈছে আৰু এতিয়া কেৰাহীখন গৰম হৈছে, মই দি দিম অকণমান তেল দি লৈ এতিয়া বিলাহী পেষ্টখিনি মই দি দিছোঁ ইয়াতে। এইখিনি অকণমান ভাজা হ'লে দিম চয়া চচ আৰু ভিনেগাৰ। অলপমান দি দিছোঁ নিমখ। ভাজি থোৱা মাংস পিঁয়াজখিনি অকণমান ঠাণ্ডা হ'ব দিলোঁ। এই ঠাণ্ডা হৈ গৈছে। ম'ম' ষ্টিমাৰত মই দি দিছোঁ গৰম পানী হ'বলৈ আৰু ইয়াতে মোৰ টিকলাটো উঠিলে, তাক অলপমান গাখীৰ দি দিছোঁ খাবলৈ। খাই লোৱা দা কলিজা। টিকলাটো খোৱা বোৱা কৰি হ'ল। এতিয়া মই আকৌ মাৰি থোৱা ময়দাখিনি এতিয়া বেলি আছোঁ। গাইজ আপোনালোকক কওঁ আজি মই ম'ম' কেনেকৈ বনাব শিকিলোঁ। মই ইটানগৰত যেতিয়া আছিলোঁ তেতিয়া মোৰ ঘৰৰ ওচৰতে আছিলে আণ্টি এজনী। তো আণ্টিজনী তেওঁ নাই, এতিয়া ঢুকাইছে। তো তেওঁ মোক শিকাই থৈ গৈছিলে ম'ম'খিনি বনাবলৈ। তো তেওঁৰ পৰাই মানে মই এতিয়া পাৰোঁ আৰু ম'ম' বনাবলৈ। মাৰি থোৱা ময়দাখিনি দি দিছোঁ মাংস আৰু পিঁয়াজখিনি। ভাজি থোৱা মাংস আৰু পিঁয়াজখিনি দি পিনে এতিয়া ভালকৈ অলপমান, ইমান ডিজাইন নাজানো গাইজ, মই যিখিনি পাৰোঁ তেনেকৈয়ে কৰিছোঁ আৰু যিহেতু হোমমেড ম'ম' হয়। তো আপোনালোকে যদি ভাল ডিজাইন জানে ভাল ডিজাইন দিব পাৰে। মই এইখিনি ডিজাইনে জানো, তো মই এইটো ডিজাইনে দিলোঁ আৰু। এতিয়া ম'ম' ষ্টিমাৰত মই দি দিছোঁ ষ্টিম হ'বলৈ ম'ম'খিনি। ফাইনেলি আমাৰ ম'ম' হৈ গৈছে, একদম গৰমা গৰম, একদম খাই কি মজা লাগিছে গাইজ। মানে আপোনালোকে বনাই চাব, তেতিয়া গম পাব যে টেষ্টটো কেনেকুৱা হৈছে। মই এনেকৈ ক'লেতো আপোনালোকে গম নাপাব, তো বনাই চাব গাইজ, বনাই গম পাব। গাইজ আজিৰ কাৰণে ভিডিঅ'টো সিমানেই আছিলে। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ আৰু মোৰ ম'ম' ৰেচিপিটো ট্ৰাই কৰি চাব। আজি খাই বহুত ভাল লাগিলে আৰু আপোনালোকেও ট্ৰাই কৰি চাব। বাই বাই।